কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ঘোষণা জয়ন্ত বসুমতাৰীক বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ঘোষণা ইউপিপিএলৰ কাৰ্যবাহী সভাপতি ৰণগৌৰ নাৰ্জাৰীয়ে কিছু সময়ৰ সংবাদমেলত ঘোষণা কৰিলে কিছু সময় আগতে সংবাদমেলত ঘোষণা কৰিলে জয়ন্ত বসুমতাৰীৰ নাম জয়ন্ত বসুমতাৰী বৰ্তমান সিডলিৰ বিধায়ক প্ৰথমতে মই ইউপিপিএল পাৰ্টিৰ আমাৰ সভাপতি টিকেট প্ৰমোদ বড়ো ডাঙৰীয়া যি আমাৰ বিটিআৰ প্ৰধান হয় আৰু আমাৰ ইউপিপিএল দলৰ আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট থাকে ৰণগৌৰ নাৰ্জাৰীকে আদি কৰি আমাৰ এনডিএ যিটো এলায়েন্স পাৰ্টি আমাৰ বিজেপি লেড পাৰ্টি তেখেতসকলৰ নেতৃত্বসকলক মই মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ তেখেতসকল যাচিছোঁ যে আজি যোৱা 2021 চনত ছাত্ৰ সংগঠনৰ পৰা চিধা মই ৰাজনীতিত সোমাইছিলোঁ ইউপিপিএল দললৈ আৰু ইউপিপিএল দলে 31 নং সিডলি সমষ্টিৰ বিধায়ক হিচাপে এজন প্ৰাৰ্থী হিচাপে মোক নিৰ্বাচিত কৰিছিল আৰু তেনেকৈ জিকিও আহিছিলোঁ কিন্তু এইবেলি 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আজি এনডিএ এলায়েন্স আমাৰ বিজেপি নেতৃত্বাধীন যিখিনি এনডিএ এলায়েন্স এই এলায়েন্সৰ ফালৰ পৰা কোকৰাঝাৰ লোকসভা সিটত মোক নিৰ্বাচিত কৰাৰ যিখিনি সিদ্ধান্ত ল'লে তাৰ বাবে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন দিছোঁ মই ভাবোঁ যে সঁচাকৈ এই সমষ্টিটো নিশ্চয়কৈ যোৱা 10টা বছৰে যিটো ইয়াত যি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হীৰা শৰণীয়া জিকি গৈছিল আৰু ইয়াত আমাৰ মাজত বিভেদগামী এটা ৰাজনীতি নিশ্চয় হৈছিল কিন্তু সেইখিনি যদি আমাৰ মাজত এতিয়া শান্তিও আহি গ'ল আৰু শান্তিৰ সময়ত আৰু এইখিনি যিখিনি পৰিৱেশ সেই পৰিৱেশটো যদি আমি মোকাবিলা কৰিব লাগে তাত হয়তো দলে বা এলায়েন্সে তেনেকৈ কেণ্ডিডেট নিশ্চয়কৈ বিচাৰিছিলে দলৰ সিদ্ধান্তটো ওপৰত থাকে এই চৰকাৰে যিখিনি ৰাইজৰ একেবাৰে লাষ্ট নিষ্পৃষিত বা তেনেকৈ ব্যক্তি য'ত নেকি গৰীবতকৈ গৰীব ব্যক্তি তেনে ব্যক্তিৰ ওচৰলৈকে যোৱাৰ কাৰণে যিখিনি আঁচনি যুগুত কৰাইছে আৰু এই আঁচনিটো সঁচাকৈ সেইজন ব্যক্তিলৈকে গৈ পাইছে তাৰ কাৰণে মই ভাবোঁ যে আজি এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ আগন্তুক যিখিনি নিৰ্বাচন সেই নিৰ্বাচনত কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি মই নাভাবোঁ